ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। APSCৰ ফালৰ পৰা চাকৰিৰ কাৰণে নতুন এডভাৰটাইজমেণ্ট আহিছে। টোটেল ভেকেঞ্চি আছে 130টা, দুটা বেলেগ বেলেগ পোষ্টৰ লগ লাগি 130টা ভেকেঞ্চি। আপুনি যদি গ্ৰেজুৱেশ্যনত 55% মাৰ্কছ পাইছে তেতিয়াহ'লে আপুনিও চাকৰিটো পাব পাৰে। চেলাৰী 55,000 ষ্টাৰ্টিঙৰ পৰা 120,000লৈকে যাব। ভিডিঅ'টো একেলগে চাই থাকিব। দুটা পোষ্টৰ বিষয়ে আমি চাম। প্ৰথমটো হৈছে পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ক্লাছ 3 পোষ্ট অফ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড AEGCL। ঠিক আছে, ইয়াতে ভেকেঞ্চি আছে মানে পোষ্ট আছে আপোনাৰ 61টা। 61 ইয়াৰ পৰা আপোনাৰ জেনেৰেল বা অপেন কেটেগৰীৰ 31টা টোটেল। 31টাৰ ভিতৰত 9টা ফিমেলৰ কাৰণে, তাৰপিছত আপুনি OBC MOBC চাব পাৰে 14টা, তাৰে 4টা ফিমেলৰ কাৰণে, তাৰপিছত আদিবাসী আৰু TTৰ কাৰণে 3টা আছে টোটেল, তাৰ এটা ফিমেলৰ কাৰণে, SCৰ কাৰণে 4টা টোটেল, এটা ফিমেলৰ কাৰণে, ST প্লেইনৰ কাৰণে 6টা টোটেল, 2টা ফিমেলৰ কাৰণে, আৰু ST হিলৰ 3টা টোটেল, আৰু এটা আছে আপোনাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে। দেন টোটেল আমি পালোঁ 61টা, আৰু গোটেইকেইটা মিলি কিনে ইয়াৰে ভিতৰত 61ৰ ভিতৰত 18টা লেডিছৰ কাৰণে, ফিমেলৰ কাৰণে। ঠিক আছে, আমি এতিয়া চাম কোৱালিফিকেশ্যন কি কি লাগিব আৰু গোটেইখিনি চাম ডিটেইলছ। এপ্লাই কেতিয়া কৰিব লাগিব, লাষ্ট ডেট কেতিয়ালৈকে, সকলোখিনি। আপুনি চেলাৰী চাব পাৰে। স্কেল অফ পে'টো আপোনাৰ গ্ৰেড পে 11,000 টকা, তাৰপিছত পে স্কেল আপোনাৰ 25,000ৰ পৰা 92,000। আপোনাৰ মুঠ চেলাৰীটো কেনেকুৱা হ'ব, পে স্কেলটো মানে 25,000 আপোনাৰ ষ্টাৰ্টিং যিদিনা জইন কৰিব, 25,000 প্লাছ গ্ৰেড পে 11,000, 25, 11, 36,000 হ'ল। আৰু আপুনি ইয়াৰ লগত আদাৰ এলাউন্সেছ যেনেকৈ হাউচ ৰেণ্ট এলাউন্স, ট্ৰেন্সপৰ্ট এলাউন্স আৰু বহুত কিবা কিবি এলাউন্সেছ আপুনি পাব। যিহেতু চৰকাৰী চাকৰিত বহুত এলাউন্স থাকে, আমি 20,000 টকা এলাউন্স ধৰিব পাৰোঁ। ঠিক আছে, আপোনাৰ চেলাৰী ষ্টাৰ্টিং 55,000 মান হ'ব। আৰু চেলাৰী কিমানলৈকে যাব, পে স্কেলটো যাব 92,000লৈকে। ইয়াৰ লগত আপুনি গ্ৰেড পে লগ কৰিব, তাৰপিছত এলাউন্সেছবিলাক লগ কৰিব, আৰু সময়ে সময়ে এইবিলাক বাঢ়িও থাকে এলাউন্সেছবিলাক। সেই হিচাপে আপোনাৰ চেলাৰী 1.5 লাখ টকামানলৈকে হ'ব আপোনাৰ চাকৰিৰ শেষলৈকে। আৰু পে কমিশ্যন আহিলে আৰু বহুত বেছি হ'ব যদি পে কমিশ্যন আহে, আৰু পে বেন 3 হয় এইটো। এতিয়া এলিজিবিলিটিখিনি চাম। কেণ্ডিডেটজন মাষ্ট বি ইণ্ডিয়ান চিটিজেন, ভাৰতৰ নাগৰিক হ'ব লাগিব, আৰু লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব, আৰু লগতে অসমীয়া বা অসমৰ যিকোনো লোকেল লেংগুৱেজ জানিব লাগিব। ঠিক আছে, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব, আৰ্টছ হওক বা ছায়েন্স হওক বা কমাৰ্চ, যিকোনো এটাতে গ্ৰেজুৱেশ্যন হ'লেই হ'ল। আপোনাৰ মিনিমাম 55% মাৰ্কছ লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে শ্বেডিউল কাষ্ট আৰু শ্বেডিউল ট্ৰাইব SC আৰু STৰ কাৰণে কি কৈছে, 50% মাৰ্কছ হ'লে হৈ যাব, বাকীসকলৰ কাৰণে 55%। তাৰপিছত আৰু এটা বস্তু এক্সট্ৰা লাগিব, আপোনাৰ 3 মাহৰ যদি ডিপ্ল'মা আছে কম্পিউটাৰ এপ্লিকেশ্যনত, কম্পিউটাৰত যদি কিবা ডিপ্ল'মা কৰি থৈছে আপুনি, মিনিমাম 3 মাহ, আৰু বেছিটো 6 মাহ 1 বছৰ হ'ব পাৰে, কিন্তু মিনিমাম 3 মাহৰ আপোনাৰ ডিপ্ল'মা হ'ব লাগিব, তেতিয়াহে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আপুনি দৰমহা গম পালে, কোৱালিফিকেশ্যন কি কি লাগিব গম পালে। তাৰপিছত এজ লিমিট 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ বয়স, যদি আপুনি জেনেৰেল হয়। SC STৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যন আছে, মানে 43 বছৰ বয়সলৈকে এক্সাম দিব পাৰিব। OBC MOBCৰ কাৰণে 41 বছৰ বয়সলৈকে, মানে 3 বছৰ এক্সট্ৰা। এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে তেওঁলোকৰ মেক্সিমাম বয়স হ'ব লাগিব 50 বছৰৰ তলৰ সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু তাতো ৰিজাৰ্ভেশ্যন থাকে কিছুমানৰ। 3 বছৰ আছে OBC MOBCৰ, 5 বছৰ আছে SC ST সকলৰ। যিসকল PWBD পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি, তেওঁলোকৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন থাকে, মানে 38 বছৰ প্লাছ 10 বছৰ 48 বছৰলৈকে তেওঁ এপ্লাই কৰিব পাৰে। স্মল ফেমিলি নৰ্মছ দিব লাগিব। স্মল ফেমিলি নৰ্মছ মোৰ চেনেলত আপলোড কৰা আছে, কেনেকৈ ফিল আপ কৰিব লাগে, কি কৰিব লাগে আপুনি পাই যাব। যিসকলে চৰকাৰী চাকৰি কৰে বা প্ৰাইভেট চাকৰি কৰে, কিবা কাম কৰি আছে, তেওঁলোকে NOC দিব লাগিব। ঠিক আছে, যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া NOC দিব লাগিব। NOCৰ বিষয়ে মোৰ চেনেলত পাই যাব। NOC মানে আপুনি য'ত চাকৰি কৰে, য'ত কাম কৰে, তাৰ পৰা এখন NOC নন অবজেকশ্যন চাৰ্টিফিকেট, তাৰ পৰা আপুনি লিখি আনিব লাগিব। তাত আপোনাৰ চহী থাকিব কাৰ, আপুনি য'ত চাকৰি কৰে বা য'ত কাম কৰি আছে তাৰ হেড অফিচৰ বা হেড অফিচাৰৰ চহী লাগিব যে তেওঁলোকৰ একো প্ৰব্লেম নাই আপুনি এই পোষ্টটোত এপ্লাই কৰাৰ কাৰণে। সেইটো হ'ল NOC। ষ্টাৰ্টিং ডেট আপোনাৰ 15 জুন 2024 পৰা ষ্টাৰ্ট হ'ব আপোনাৰ অনলাইন এপ্লিকেশ্যন। আপুনি এপ্লাই কৰিব পাৰিব, ফৰ্ম ফিল আপ কৰিব পাৰিব, আৰু কেতিয়ালৈকে থাকিব
14 জুলাইলৈকে ঠিক আছে এতিয়া যদি ফিছৰ কথা কওঁ ফিজ বেছি নহয় জেনেৰেলৰ কাৰণে এটাখিনি মিলি 297 আৰু বাকীখিনি আপুনি চাব পাৰে আপুনি কেনেকৈ এপ্লাই কৰিব আপুনি অনলাইনত যাব লাগিব apscrecruitment.in ত গৈ কিনে আপুনি তাত ৰেজিষ্টাৰ কৰা নাই যদি আগতে ৰেজিষ্টাৰ কৰি ল'ব আপোনাৰ নাম্বাৰ আপোনাৰ ডিটেইলছখিনি ভৰি কিনে তাৰপিছত লগইন কৰিব সেই আইডি পাছৱৰ্ডেৰে লগইন কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু নেক্সট 69টা পোষ্ট বাকী আছে এতিয়া সেইটোৰ বিষয়ে এতিয়া চাই লওঁ এইটো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO ক্লাছ 3 পোষ্ট অফ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCLৰ ঠিক আছে ইয়াতে 69টা পোষ্ট বা ভেকেঞ্চি আছে ঠিক আছে ইয়াতে টোটেল আপোনাৰ ওপেন কেটেগৰীৰ কাৰণে 36 OBC MOBCৰ কাৰণে 13টা আদিবাসী বা টিটিৰ কাৰণে আদিবাসী আৰু টিটিৰ কাৰণে 6টা SCৰ কাৰণে 6টা ST প্লেনৰ কাৰণে 5টা ST হিলৰ কাৰণে 3টা গ্ৰেণ্ড টোটেল 69 অলৰেডি কৈছোৱে ইয়াতে গ্ৰেণ্ড টোটেলৰ পৰা ফিমেলৰ কাৰণে 20টা ঠিক আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 4টা তাৰপিছত PWBD বা যিসকলৰ ডিসেবিলিটি আছে তেওঁলোকৰ 4টা ৰিজাৰ্ভেশ্যন আৰু ইয়াতেও স্যালাৰি স্কেলটো একেই হ'ব আপোনাৰ 55 ৰ পৰা 60,000 আপোনাৰ ষ্টাৰ্টিং স্যালাৰি হ'ব আৰু কিমানলৈকে যাব 1.5 লাখৰ ওপৰত যাব লাষ্টলৈকে ঠিক আছে স্যালাৰি একে এলিজিবিলিটি ক্ৰাইটেৰিয়া সব একেই আপুনি ভাৰতৰ নাগৰিক আৰু অসমৰ বাসিন্দা হ'ব লাগিব আপোনাৰ গ্ৰেজুৱেশ্যনত আৰ্টছ সায়েন্স বা কমাৰ্চত গ্ৰেজুৱেশ্যন হ'লে হ'ব লগতে 50% আপোনাৰ মাৰ্কস থাকিব লাগিব গ্ৰেজুৱেশ্যনত ঠিক আছে বেচেলৰ ডিগ্ৰীত তাৰপিছত আপোনাৰ SC আৰু ST সকলৰ কাৰণে 50% মাৰ্কস হ'লে হ'ব তাৰপিছত মিনিমাম 3 মাহৰ আপোনাৰ কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব ঠিক আছে বাকি এজ লিমিটৰ সকলোখিনি একে 21 পৰা 38 দৰমহা একে কোৱালিফিকেশ্যন একে এলিজিবিলিটি সকলোখিনি একে আৰু এপ্লিকেশ্যন ফিজটো একে আপোনাৰ যদি গ্ৰেজুৱেশ্যন হৈছে 55% মাৰ্কস আছে আৰু কম্পিউটাৰৰ ডিপ্লোমা আছে তেতিয়াহ'লে দুটা পোষ্টৰ কাৰণে এপ্লাই কৰি থব 130টা ভেকেন্সিৰ কাৰণে এপ্লাই কৰি থব এপ্লিকেশ্যন লাষ্ট ডেট কেতিয়ালৈকে আছে চাই লওঁ এইটো একে 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ 14 জুলাইলৈকে থাকিব ঠিক আছে স্মল ফেমিলিৰ নৰ্মছটো আপুনি APSC সাইটতো পাই যাব নহলে মোৰ চেনেলত দিয়া আছে ধুনীয়াকৈ ক'ত পাব আপুনি কেনেকৈ ফিল আপ কৰিব সকলোখিনি পাই যাব আজিৰ কাৰণে এইখিনি থ্যাংক ইউ